মুক্তিত নিস্পৃহ যিতু সেই কি সুন্দৰ ভকত কনমো ৰসময় মাগু ভকতি সমস্ত কমনি নিজ ভকতৰ বৈশ্য চাব লাগিব ভজো কি হেন সুন্দৰ মহিলা। দেৱ দেখিলে একদম বুকুৰ টিউবলাইট জ্বলি যায় দেই। এইডালে অকলে অকলে কি বকিছে জানো ঐ চিগিল ঐ বুঢ়া তাৰ চিগিল এ কি চিগিল চিগিল কৰি আছো হে এই বতৰে যেনেকে খন্তেকতে সলনি হৈছে একে পাত চৰে তোৰ সেই গালৰ বতৰ সলনি কৰি ঐ দিম বুঢ়া মূৰৰ তাৰ চিগিল শুনিছো নহয় ঐ যেতিয়া চুলি কোলা আছিলে এই গাঁৱৰ ছোৱালী এজনীও শান্তি পোৱা নাছিলে আৰু এতিয়া যেতিয়া চুলি বগা হ'ল যৌৱনৰ ৰস উতলি উঠিছিলে বাদ দে কি ঐ বলচোন নহ'লে বল এই চুলিকেইটালৈকে অকণমান কালাৰ কৰি দিবি বুঢ়া লাইন মৰা কথা আছেতো তোৰ আজি মই চব কোলা কৰিম গৈছিলো ভাল বাদ লাগিল। দেহে অ, আজি দিনটো বনি গ'ল কিন্তু দেই কৃষ্ণ এই বুঢ়া কালত প্ৰেমত পৰিবলৈ গৈ পালে বাপেকে গলটো শুনজনী নুসুধিবা তোমালৈ মোৰ মৰম আছে কিমান সাগৰৰ পানী যিমান এই বিউটিফুল ক'ত যোৱা দাদা মই টিউশ্যন যাওঁ এ এনেকে নক'বা প্লিজ মইতো তোমাক মোৰ প্ৰাণৰ অধিকাৰিণী বনাই দিছোঁ মই জানো মই আপোনাৰ প্ৰাণৰ মাজতে থাকোঁ সেইকাৰণে মই আপোনালৈ এটা বস্তু আনিছোঁ পুতিলে যেন পাইছোঁ দেই চাওঁ আপুনি চকু মুদকচোন চাওঁ হাতখন দিয়ক চকু নেমেলিব দেই হ'ব যেন লাগিছে দেই আজিৰ পৰা মই আপোনাৰ ভণ্টি ভণ্টি কৃষ্ণ মাজনী খুৰা অ' খুৰা মই আপোনাক এটা কথা সুধোঁ সোধা মাজনী আপুনি মোৰ মাক ভাল পায় ন এয়া তুমি কি সুধিলা মাজনী মই দেখিছোঁ 2-3বাৰমান আপুনি মোৰ মাক লুকাই লুকাই চাই থাকে হয় মাজনী বুঢ়া মানুহৰ কষ্টৰ কথা কোনেও বুজিবলৈ যত্ন নকৰে এই বেয়া নাপাবা তোমাক মই এটা কথা ক'ব খুজিছোঁ কিয় বেয়া পাম খুৰা সোধক সঁচাই মাজনী মই তোমাৰ মাক বহুত ভাল পাওঁ হয়তো
আৰু সেয়েহে ভাবিছোঁ একেবাৰে নিজৰ কৰিয়ে লওঁ। বুঢ়াই তলে তলে গুটি পকালে। ভাবিছিলোঁ মালা মইহে পিন্ধিম, পিছে বুঢ়াই আগতে পিন্ধিলে। চাওঁ চাওঁ মোৰ মাজনীক লাজ লাগিছে নেকি? ই কেনেকুৱা কথা আকৌ, সমাজে কি ক'ব বাৰু? সমাজৰ কথা কিয় লাগে? কাৰোবাৰ মা কিমান ধুনীয়া আছে নেকি? কাইলৈ ৰাতিপুৱা দেখিম বোলে মা ঘৰত নাই, কোনোবাই উঠাই লৈ গুচি গ'ল। মোচন, কোৱাচোন। এইটো কথা এটা কম বুলি বহুত দিনৰ পৰা চিন্তা কৰি আছিলোঁ, পিছে ক'বহে পৰা কোৱাচোন, কোৱা, নাই। কি কথা কি কথা? কথাটো মানে কি আৰু, এই মই বুজিছনে, তোক ক'বলৈও বেয়া লাগিছে। মই মানে প্ৰেমতহে পৰিছোঁ এতিয়া। এই বুঢ়া কালত আকৌ তেওঁ প্ৰেমৰ কথা ভাবিছে। নহয় অ', মানে সেই মোৰ বিয়াৰ প্ৰস্তাৱ এটা আহিছে। এইহেনতো বুঢ়া বয়সত যৌৱনৰ জোৱাৰ উঠিছে হেৰৌ। এইহেনতো হেণ্ডচম ভায়েক থাকোঁতে আৰু এটা ভতিজা থাকোঁতে তেওঁ আকৌ বোলে বিয়াৰ প্ৰস্তাৱ আহিছে। হা? হয় খুৰা, দেউতাকৰ ভতিজাক দাদা নহয় জানো কিবা? এইজনী তাই আকৌ দাদা হয় নাই উলিয়াবলৈ আহিলে। হয়নে নহয় দাদা? হা? দাদা? কি ভাবিছিলোঁ কি হ'ল? তেতিয়াহ'লে আজিৰে পৰা তহঁতি দুয়োটা ককায়েক আৰু ভনীয়েক। কি? ভনীয়েক? মা চাওঁ এফালে আহা। অঁ মাজনী, আজিৰ পৰা মোৰ মাৰ বিয়া দায়িত্ব মোৰ। চব পাগল হলি, চব পাগল হলি। মাজনী, মানুহৰ মুখ কেনেকৈ বন্ধ কৰাবি? ইমান দিনে তোকে সাৰথি কৰি থাকিলোঁ, এতিয়া এনে কৰিলে ভাল হ'ব জানো? মা, জীৱনটো অকল কি আমাৰে ধুনীয়া হ'ব পাৰে নেকি? তোমালোকৰ জীৱনটোতো সৰাপাতৰ নিচিনা হৈ যাবলৈ দিব নোৱাৰোঁ। কি বৃদ্ধ মানুহৰ মৰম, চেনেহ, ভালপোৱা আৰু অধিকাৰ নাই? তোমাৰ নিচিনা মানুহৰ মনৰ কথা ক'বলৈ এজন মানুহটো লাগিব। মইতো আছোৱেই সদায়, কিন্তু এজন সংগীতো লাগে, নে কি কয় দাদা? হয় আকৌ। মানে মোৰ জীৱনটো একেবাৰে তেজপাতৰ নিচিনা শুকান হৈ পৰিলে। আপোনালৈ আনিম, চিন্তা কৰিব নালাগে খুৰা। হয়, ভাবিছিলোঁ ছোৱালী বনাম, কিন্তু ভতিজীয়ে হৈ থাকিলে। কৃষ্ণ প্ৰভু, এইবাৰো মোক অকলে এৰি দিলে। নমস্কাৰ, মই শংকৰী চৌধুৰী আপোনালোকক আকৌ এণ্টাৰটেইনমেণ্টত স্বাগতম জনাইছোঁ। আপোনালোকে কেনেকৈ লাগিছে এইটো কিন্তু জনাই থাকিব, মেছেজ দি আপোনালোকে আমাক বেয়া হৈছেনে ভাল হৈছেনে চব জনাব। কিন্তু একচুৱেলি আজি এই ভিডিঅ'টোৰ মূল উদ্দেশ্য হ'ল যে লাইফত মানুহে বহুত আনন্দ ফূৰ্তিতে বাচি থাকিব লাগে, গম পালানে? সেইকাৰণে যাহাতি বৰ ডাঙৰ জ্যেষ্ঠ মানুহ আছে বহুত অকলে লাইফ কাটিছে। তাহাঁতৰ মন যদি থাকে কোনো সংগীৰ, কোনো লগৰ, কোনো বন্ধু, তেনেহ'লে কেলে নহ'ব? তেতিয়াহ'লে এই মেছেজটো তাহাঁতলৈ। আৰু এইটো হাস্যকৰো, আপোনালোকৰ যদি এই কমেডি ভিডিঅ'টো ভাল লাগি থাকে তেতিয়াহ'লে প্লিজ 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 ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু বেলটো টিপি দিব। ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা, হেপী নিউ ইয়েৰ। আকৌ নতুন ভিডিঅ' লৈ পেলাই আমি আকৌ আহিম আপোনালোকৰ সন্মুখত। আজিলৈকে টাটা।